हे दोस्तों, वेलकम माय चैनल চাওক এই 3 দিনৰ পৰা নেৰানেপেৰা বৰষুণ হৈ আছিল। আজি শেষ হৈ গ'ল। চাওক ইমান খেতিয়কে ইমান কষ্ট কৰি ধান ৰুইছিলে, এই 3 দিনতে শেষ হৈ গ'ল। কৃষকে হুকাই কান্দি আছে। চাওক কাৰণটো এইটোই হ'ল, এই ধানখিনিত গোটেইখিনি ধান আজি এই ধানৰ বীজখিনিত গজালি গজাইছে। চাওক সৰু সৰুকৈ নহয়, গোটেইখিনি চাওক গজালি ওলাইছে। চাওক কি হ'ব। আৰু চাওক মেঘখিনি এতিয়াও মেঘ দি আছে, আহিব পাৰে। এইটোতো ওলাইছে গোটেইখিনি, এইটোতো ওলাইছে। এইবিলাক আৰু ডাঙৰ ডাঙৰ গজিছে। চাওক এই গাছ তহঁতে কওকচোন, এইটো কি হ'ব? আমি এটাই অনুৰোধ কৰোঁ, যাতে চৰকাৰে সিহঁতক সহায় কৰে। ধন্যবাদ। আজিৰ ভিডিঅ'খন এইখিনিতে।